8A ৰ 1 নম্বৰ প্ৰশ্নটো কৈছে তলত দিয়াবোৰৰ ভগ্নাংশত লিখা তলত দিয়াবোৰ ভগ্নাংশত লিখা ইয়াত স্থানীয় মান তালিকা হিচাপে ভাগ কৰি থোৱা আছে তাক আমি মূল সংখ্যালৈ ৰূপান্তৰ কৰিব লাগে ঠিক আছে এতিয়া প্ৰথমটো দিছে A উত্তৰখিনি মই ইয়াত লিখি দিম তালিকাখন মই লিখিলো না মই ইয়াত উত্তৰখিনি লিখাইছো প্ৰথমটো দিছে A শতকৰ স্থানত 2 আছে দশকৰ স্থানত 6 আছে এককৰ স্থানত 5 আছে কেনে তাৰ পিছত দশাংশ বুলি কৈছে এই যে দশাংশ বুলি কৈছে দশাংশৰ একক ইহতৰ মাজত দশমিক হ'ব হল তাৰ পিছত পিছৰবোৰ দশমিকত হ'ব ঠিক আছে এই নম্বৰটো কৈছে শতকৰ স্থানত 2 আছে হল 2 পাতিম দশকত 6 এককত 5 হনে আমি এককলৈকে জানি লোৱাৰ পিছত অসুবিধা নাই আৰু যে এককৰ পিছত দশমিক আহি যাব আৰু এটা দশমিকৰ পিছত কি আছে দশাংশ গতিকে প্ৰথম এইটোৱে হ'ল দশাংশৰ প্ৰথমতে থাকিব সতে বি নম্বৰটো শতক দশক নাই একক আছে এককত 7 আছে ঠিক আছে এককত 7 আছে আৰু দশাংশ এই দশাংশৰ স্থানটো 0 গতিকে এককৰ পিছত দশমিক আহিব দশাংশটো 0 হ'ল শতাংশ 5 হ'ল তাৰপিছত সহস্ৰাংশ নাই সেইদৰে সি নম্বৰ সিটো শতকৰ ঘৰত 3 দিয়া আছে দশকত 0 এককত 9 সেইদৰে সিটো শতকৰ ঘৰত 3 দশকৰ ঘৰত 0 এককৰ ঘৰত 9 দশাংশৰ ঘৰত 5 শতাংশৰ ঘৰত 0 সহস্ৰাংশৰ ঘৰত 2 এটো অসুবিধা নাই আমি শতকৰ ঘৰত 3 টো পাতি লম 0 9 পাতিলো এককলৈকে হৈ গ'ল তাৰ পিছত এককৰ পিছত দশমিক দিবা দশাংশত 5 থাকিব তাৰ পিছৰখিনি আৰামত বহাই দিব পাৰিবা হল এদৰে আমি ABC কৰিলো তাৰ পিছত ডি নম্বৰটো দিয়া আছে শতকৰ ঘৰত 4 দিয়া আছে 4 পাতি লোৱা তাৰ পিছত দশকত 4 এককত 1 এককৰ পিছত দশমিক আহি গ'ল এতিয়া এককৰ পিছত দশমিক কি দশাংশ শতাংশ সহস্ৰাংশ শূন্যকেইটা আমি ধুনীয়াকৈ এনেকৈ পাতি যাব পাৰোঁ আসলে ই নম্বৰত শতকত 1 আছে দশকত 0 এককত 0 হল এতিয়া এককৰ পিছত দশমিক আহি যাব এতিয়া দশাংশৰ ঘৰত 8 আছে শতাংশৰ ঘৰত 3 আছে আৰু সহস্ৰাংশৰ ঘৰত 5 আছে হল এদৰে আমি 1 নম্বৰটো সমাধান কৰিব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা যদি ভিডিওটো বুজি নোপোৱা তেতিয়াহ'লে বাৰে বাৰে চাবা তেতিয়া বুজি পাবা আৰু যিসকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু সকলোৱে বেলটো টিপিব যাতে আগলৈ ভিডিওবোৰ তেওঁলোকে পাই থাকে এতিয়া 2 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰ ভগ্নাংশ হিচাপে লেখা মানে আমি আগতে তালিকা পাইছিলো এবাৰ ভগ্নাংশ হিচাপে লিখিবলৈ দিছে এইখিনি 2 নম্বৰ এইটো দিছে 34 + 2/10 + 1/100 আমি যেতিয়া তাক অসমীয়াত পঢ়ো তেতিয়া হ'ব 34.10/2 যোগ 100/1 ইয়াক ভগ্নাংশ হিচাপে সজাব লাগে ভগ্নাংশ মানে কি এই যে 10/2 100/1 এনে ধৰণে সজাই ল'ব লাগে ঠিক আছে তাক আমি কেনেকৈ কৰিব চাব দেই এক দুই ধৰণে কৰিব পাৰি দুই মানে তিনি ধৰণে কৰিব পাৰি কিন্তু মই প্ৰথমে সহজ নিয়মটো শিকাই লম আমি দশমিক এনে যদি যিবোৰ ভগ্নাংশৰ হৰবোৰ 10 100 1000 যিবোৰ ভগ্নাংশৰ হৰবোৰ 10 100 1000 আদি হয় সেইবোৰ দশমিক ভগ্নাংশ বুলি কোৱা হয় ইয়াতে মানে 10 100 1000 মানে কি হৈছে একৰ পিঠিত যদি শূন্য থাকে তেতিয়াহলে সেইবিলাক আমি দশমিক ভগ্নাংশ বুলি ধৰিব পাৰো আৰু কেনেকৈ কৰিম এতিয়া দেই 34 পইণ্ট দশমিকৰ পিছৰ স্থানটো দশাংশ হয় হয়নে দশমিকৰ পিছৰ স্থানটো দশাংশ হয় ইয়াত হেয়া 10 আছে তাৰমানে ই দশাংশত আছে মানে 10 মানে দশাংশ আছে গতিকে 10/2 টো দশাংশৰ স্থানত বহিব এটো হল প্ৰথমটো হল দশাংশৰ স্থান তাৰ পিছত 10ৰ পিছত 100 টো শতকৰ স্থানত বহিব শতাংশ তাৰমানে হয় এইদৰে আমি সহজে উত্তৰটো পালো কিন্তু আমি যদি অন্য নিয়মত কৰিব যাওঁ অন্য নিয়মটো হল অৰ লিখি লৈছো 34 + 2/10 + 1/100
শিক্ষকসকলে সদায় সহজ নিয়মটো শিকাব লাগে এতিয়া 34 কৰি ললো ইয়াক আমি দশমিকত নিলেও পাৰো নে মই কৈছিলো যে 10 100 1000 10000 এই সংখ্যাবোৰ যদি হৰ হিচাপে থাকে মানে তলত থাকে তেতিয়া হলে সিহঁত দশমিক ভগ্নাংক এতিয়া ইয়াত একৰ পিঠিত এটা শূন্য আছে আমি ওপৰৰ সংখ্যাটো পাতি লৈ এঘৰ এৰি দশমিক দিলেই হল যোগ ইয়াতে একৰ পিঠিত দুটা শূন্য আছে গতিকে একটো পাতি আমি দুঘৰ এৰি শূন্য দিব লাগে দশমিক দিব লাগে কিন্তু ইয়াত এটা আছে দুটা শূন্য আছে ন দুঘৰ নহয় কাৰণ আমি এটা শূন্য দি প্লাই দুঘৰ বনাই লৈছো তাৰ পিছত দশমিক দিলো হলে দুটা শূন্য দুঘৰ এৰি দশমিক আৰু এটা শূন্য এটো নিজৰ ফালৰ পৰা দিব পাৰিম তাৰ পিছত তোমালকে এই গুটেই কেটা যোগ কৰি দিলে 34.221 পাবা লাগিলে যোগটো মই দেখুৱাই দিছো কাখতে কেনেকৈ কৰিব পাৰি কিছুমানৰ দশমিকৰ যোগৰ খেলিমেলি হয় 34 এটো হল পূৰ্ণ অংক বাকি কেটা দশমিক আছে হয়নে গতিকে ইয়াতো দশমিক দি পিছফালে শূন্য বহাই লোৱা শূন্য দুটা বহাই লোৱা তাৰ পিছৰটো 0.2 আৰু খালি আছে কাৰণে তাতো এটা শূন্য বহাই লব পাৰা তাৰ পিছত 0.101 এইকেটা তুমি যোগ কৰি দিয়া 0.1 হল 2 হল দশমিক এটা 34 টো নমাই আনা হল এইদৰে তোমালকে কৰিব পাৰিবা কিন্তু শিক্ষকসকলে সহজ নিয়মটো শিকোৱালে বৰ ভাল হয় তাৰ পিছত বি লৈ আহিছো 25 plus 1/100 অৰ্থাৎ 25 যোগ 100 ভাগৰ 1 25 এইটো 10 তাৰমানে এনেকে কৈছো যে 10 100 1000 এইবিলাক যদি হৰ হিচাপে থাকে তেতিয়াহলে দশমিক সংখ্যা গতিকে এই সংখ্যাটো পাতিলৈ দশমিক দি দিলো আৰু কথা এটা হল ইয়াতে দশাংশৰ স্থানটো নাই প্ৰথমে 10 থাকিব লাগিছিল 10ৰ পিছত দেখো না ইয়াত 10ৰ স্থানটো নাই কাৰণে আমি শূন্য এটা পাতি দিম তাৰমানে দশাংশৰ স্থানটো শূন্য তাৰ পিছত একটো পাতি দিয়া হল এটা তুমি ইয়াৰ উত্তৰটো পাই গলা এটো হল সহজ নিয়ম লগতে আনটো নিয়ম শিকাই যাম মই 25 plus 1/100 কেনেকৈ কৰিম ন 25 plus মানে 25 যোগ এতিয়া এটো যেহেতু দশমিক সংখ্যা নে গতিকে তাৰ স্থান হিচাপে দশমিক বহিব লাগিব ইয়াত দুটা শূন্য আছে একৰ লগত দশমিক সংখ্যাটো দুটা শূন্য আছে গতিকে দুঘৰ এই দশমিক হ'ব লাগে নে এক এটা শূন্য মিলিছে এই শূন্যটো খালি থাকি গৈছে বুলি ধৰি লওঁচোন তোমালকে দুটা স্থান এতিয়াহে হ'ব যেতিয়া আমি শূন্য এটা বহাই দিম মানে দুটা শূন্য দুটা স্থান হৈ গ'ল তাৰ পিছত দশমিক দি শূন্য এটা বহাই দিয়া এতিয়া তুমি যদি এটো যোগ কৰা কি পাবা 25.01 মানে এই অংশটোৰ লগত এই অংশটো যোগ কৰি দিব লাগে তেতিয়া 25 পাই গ'ল আৰু দশমিকৰ অংশটো নামি আহিল কাখত কৰি দেখুৱাই দিছো তোমালোকক 25.00 দুটা বহাই লম তাৰ পিছত 0.01 বহাই লম এতিয়া যোগ কৰি দিম 1.25 নামি আহিল হল এইদৰে তোমালোকে সহজে উলিয়াব পাৰিবা এবাৰ সি 35 plus 1/100 plus 2/1000 আমি অসমীয়াত পঢ়িলে 35 যোগ 100 ভাগৰ 1 যোগ 1000 ভাগৰ 2 ইয়াক দশমিকত প্ৰকাশ কৰাৰ নিয়মটো 35 plus 35 plus নালাগে 35 ইহতবোৰ দশমিকত আছে মানে এটা শতাংশ সহজ সংখ্যা মানে এইখিনি দশমিকত থাকে গতিকে দশমিকটো দি লম এতিয়া প্ৰথমে থাকিব লাগে দশাংশ হয়নে দশাংশ থাকিব লাগে বা ইফালৰ পৰা তুমি চলে 1000 100 তাৰ পিছত 10 থাকিব লাগিছিল 10ৰ স্থানটো নাই মানে দশাংশৰ স্থানটো নাই সেই কাৰণে এটা শূন্য বহাই লবা তাৰ পিছত শতকৰ স্থানত 1 হল আৰু সহজ সংখ্যাৰ ওচৰত 2 হল মানে প্ৰথমটো যদি এনেকে থাকে 10 100 1000 কে যদি সিৰিয়েলি থাকে তেতিয়াহলে অসুবিধা নাই আৰু প্ৰথমটো পটাৰ পিছত তোমালকে ইজিলি পাতি যাব পাৰিবা যদি আমি অন্য নিয়মত চাও অন্য নিয়মত আমি তাক দশমিকত প্ৰকাশ কৰি লম প্ৰত্যেকটোকে 35 plus 1/100 plus 2/1000 হল 35
প্লাছ কৰি ল'ম এতিয়া এই দশমিক ইহঁতক দশমিকত প্ৰকাশ কৰি ল'ম 1 ইয়াত 1ৰ পিঠিত দুটা শূন্য আছে গতিকে দুঘৰ এই দশমিক হ'ব লাগে কিন্তু ওপৰত আমি এঘৰহে পাইছোঁ গতিকে এটা শূন্য দিয়াৰ লগে লগে দুঘৰ হৈ গ'ল তাৰপিছত দশমিক আৰু এটা শূন্য পকেটৰ পৰা দিব দেই এই দুটা শূন্য এই দুটা স্থান হৈ গ'ল প্লাছ 2 ইয়াতে তিনিটা শূন্য আছে গতিকে তিনি ঘৰ হ'ব লাগে কিন্তু ইয়াত এঘৰহে আছে তুমি তিনি ঘৰ মিলাবৰ কাৰণে দুঘৰ শূন্য দিলা তাৰপিছত দশমিক এটা দি দিলা আৰু এইটো শূন্য তোমাৰ নিজৰ ফালৰ পৰা দিব পাৰা এতিয়া তুমি যদি যোগ কৰা যোগ কৰিলে তুমি পাবা 35.012 ঠিক আছে সকলোৱে নিশ্চয় বুজি পাইছা এতিয়া আছে 3/10 প্লাছ 7/1000 অৰ্থাৎ 10/3 যোগ 1000/7 ইয়াক আমি কেনেকৈ দশমিকত প্ৰকাশ কৰিম ন আগতে গোটা সংখ্যা আছিলে এবাৰ ভগ্নাংশ দুইটাই ভগ্নাংশ তাৰমানে দুইটা দশমিকৰ পিছত হ'ব গতিকে দশমিক দিলো আগত গোটা সংখ্যা নাই গতিকে শূন্য বহাই লৈছোঁ শূন্য দশমিক দিবা আৰু দশমিকৰ স্থানত পিছত আহিব না প্ৰথমটো 10 থাকিব লাগে দশাংশ স্থান তাৰমানে এই দশাংশত আছে গতিকে দশাংশৰ স্থানত 3 দশাংশৰ পিছত শতাংশ থাকিব লাগে কিন্তু ইয়াত সহস্ৰাংশ আছে হয়নে গতিকে শতাংশৰ স্থানটো শূন্য বহাবা আৰু ইয়াত তাৰ পিছত 7 বহাবা মানে তেতিয়াহে দশাংশ শতাংশ সহস্ৰাংশ হ'ল দশাংশ শতাংশটো নাই কাৰণে শূন্য বহাই লৈছোঁ বা আমি এইদৰে বুজিব পাৰোঁ একৰ লগত এটা শূন্য আছে তাৰ পিছত দুটা শূন্য থাকিব তাৰ পিছত তিনিটা শূন্য থাকিব তেনে ইয়াত এটা শূন্য আৰু পুনে পুনে তিনিটা শূন্য হৈ গৈছে এইদৰেও আমি বুজিব পাৰোঁ বা ইয়াক যদি অন্য নিয়মত কৰিব পাৰিলোহেঁতেন এইটো দশমিকত প্ৰকাশ কৰি লওঁ হ'ল এটা আছে এটা শূন্য আছে এঘৰ এই দশমিক বহাই দিলোঁ যোগ ইয়াত তিনিটা শূন্য আছে তিনি ঘৰ এই দশমিক হ'ব লাগে কিন্তু 7 এটাহে 7 আছে এটাহে আছে গতিকে দুটা শূন্য বহাই দিয়াৰ পিছত তিনিটা স্থান পাই গ'ল ন তিনিটা শূন্য তিনিটা অংক দশমিক দি শূন্য এটা বহাই দিয়া তুমি এতিয়া যোগ কৰি দিয়াচোন একেটা শূন্য শূন্য যোগ কৰিলে তুমি শূন্যই পাবা শূন্য পাবা দশমিক 3 আৰু একেটা যোগ কৰিলে পাম 307 দশমিকৰ পিছত সংখ্যাবোৰ এটা এটাকৈ ক'ব লাগে 307 307 ঠিক আছে সতে শেষৰ অংক 10 প্লাছ 3/10 প্লাছ 5/100 প্লাছ 1/1000 10 যোগ 10/3 যোগ 100/5 যোগ 1000/1 ইয়াক দশমিকত কেনেকৈ প্ৰকাশ কৰিম ন এইটো গোটা সংখ্যা আছে গতিকে গোটা সংখ্যাটো পাতি ল'ম তাৰপিছত দশমিক দিম পিছৰ কথা আমি সহজ যাম ইয়াতে স্থানবোৰ চাওঁ দশাংশ শতাংশ সহস্ৰাংশ হয়নে 10 100 1000 এটা 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 শূন্য বাঢ়ি গৈ আছে একৰ লগত এটা শূন্য দুটা শূন্য তিনিটা শূন্য এই ধৰণে স্থানটো বুজি ল'ব পাৰি প্ৰথমটো দশকৰ স্থানত 3 হ'ল শতাংশৰ স্থানত 5 হ'ল সহস্ৰাংশৰ স্থানত 1 হ'ল এইদৰে আমি সহজে কৰিব পাৰিলোঁ তাৰপিছত যদি অন্য নিয়মত কৰোঁ তাক আমি দশমিকত প্ৰকাশ কৰি ল'ব পাৰোঁ 10 যোগ এইটো বা দেই নাইবা তোমালোকে এইটো সহজে কৰিবা আৰু শিক্ষকসকলেও সহজটো শিকাব লাগে আচলতে এতিয়া একৰ লগত এটা শূন্য আছে গতিকে এঘৰ এই দশমিক বহি যাব যোগ 5 একৰ লগত দুটা শূন্য আছে গতিকে দুঘৰ এৰিব লাগে কিন্তু এঘৰহে আছে এটা শূন্য বহাৰ লগে লগে দুটা স্থান হৈ গ'ল নে দশমিক এইটো শূন্য এই শূন্যটো নিজৰ পৰা দিব লাগে এই দুটা শূন্য দুঘৰ স্থান হৈ গ'ল যোগ 1 তিনিটা শূন্য তিনি ঘৰ হ'ব লাগে কিন্তু ইয়াত এঘৰহে আছে দুটা শূন্য দিয়াৰ লগে লগে তিনি ঘৰ হৈ যাব দশমিক দি এটা শূন্য নিজৰ পৰা দিবা এটো গোটেইকেইটা যোগ কৰিলে তুমি পাবা 10.35 1 ঠিক আছে সকলোৱে নিশ্চয় বুজি পাইছা এবাৰ 3 নম্বৰ বিস্তাৰ কৰা আগতে তোমালোকে বিস্তাৰ কৰা পাইছা তৃতীয় চতুৰ্থ শ্ৰেণীত বিস্তাৰ পাইছা কিন্তু আগতে এককলৈকে এককৰ পৰা আৰম্ভ হৈছিল এতিয়া পঞ্চম শ্ৰেণীত দশমিক স্থানৰো বিস্তাৰ কৰিব পাৰি বুলি জানিব পাৰিবা তোমালোকে দশমিক স্থানৰ অংকবোৰ এতিয়া কেনেকৈ বিস্তাৰ কৰে আহা শিকো ইয়াতে প্ৰথমটো শূন্য দিয়া আছে গতিকে শূন্যটো আমি এৰি দিবও পাৰোঁ বা তাক যদি একক স্থান হিচাপে ধৰো তেতিয়াহ'লে শূন্য
পূৰণ 1 বুলি ধৰিব না দশমিকৰ এই স্থানটোক পূৰ্ণ অংশ বুলি কয় আৰু এই অংশখিনিক দশমিক অংশ বুলি কয় পূৰ্ণক অংশ আৰু দশমিক অংশ তা পূৰ্ণক অংশত 0 আছে গতিকে 0 পূৰণ 1 বুলি পাতিব পাৰোঁ এটো একক তা মানে এটো নকৰিলেও হয় তাৰ পিছত যোগ এই প্ৰতিটো স্থান দশমিকৰ পিছত আছে গতিকে এনেকে যোগ দিম অকমান দূৰত ইটো পাতিম যোগ দিম অকমান দূৰত আনটো পাতিম মানে এই অংককেটা দূৰে দূৰে পাতি লৈছো এতিয়া প্ৰথমটো দশমিকৰ ঠিক কাষৰটো হল দশাংশ গতিকে 10 ভাগৰ 1 পূৰণ কৰি দিব পাৰোঁ তাৰ পিছৰটো নাজানিলেও কথা নাই আমি এটা শূন্য বহাই দিম এই 10 আছিল 10 লগত এটা শূন্য বহাই দিম ওপৰত 1 পূৰণ ওপৰত 1 এই যে 100 আছে আকৌ এটা ইয়াত শূন্য এটা বহাই দিম এইদৰে আমি শূন্য এটা শূন্য বহাই গলেও হল অৰ্থাৎ দশাংশ শতাংশ সহস্ৰাংশ বুলি তোমালোকে সহজে বুজিব পাৰিবা এতিয়া শূন্য এগুণ শূন্য কৰি লওঁ যোগ 4 এগুণ তলত 10 পাতি লোৱা আৰু ওপৰত এটো ওপৰত থাকে দেই গতিকে 4 এগুণ 4 যোগ 100 পাতিম ওপৰত 5 এগুণ 5 যোগ তলত 1000 ওপৰত 8 এগুণ 8 এইদৰে বিস্তাৰ কৰিব পাৰিলো ঠিক আছে দশমিকৰ বিস্তাৰটো আমি এনেদৰে সমাপ্ত কৰিব পাৰিলো ঠিক আছে এই শূন্যটো নিদিলেও হ'ব শূন্যটো দিলেও শুদ্ধ আৰু নিদিলেও শুদ্ধ ঠিক আছে আগফালে শূন্য নালাগে পাতিব আগফালে শূন্য পাতিব নালাগে গতিকে এটো সামৰি দিয়া ঠিক আছে 2 নম্বৰ B টো 3 নম্বৰ B 10.148 10.148 এতিয়া এটো হল পূৰ্ণক অংশ এটো হল দশমিক অংশ হল পূৰ্ণক অংশৰ প্ৰথমটো একক তাৰ পিছতো দশক হলে এটো একটো দশকত আছে গতিকে 1 পূৰণ 10 পাতিম যোগ 0 পূৰণ 1 হয়নে এককৰ স্থানত 1 পূৰণ হ'ব দশকৰ স্থানত 10 পূৰণ হ'ব একটো দশকৰ স্থানত আছে সেই কাৰণে 10 পূৰণ কৰিছো আৰু শূন্যটো এককৰ স্থানত আছে কাৰণে 1 পূৰণ কৰিছো এতিয়া দশমিকৰ পিছৰ অংশখিনি চোৱা 1 অকমান দূৰত 4 আৰু অকমান দূৰত 8 টো ভাগ কৰি লৈছো বুজাৰ সুবিধাৰ কাৰণে প্ৰথমটো দশাংশৰ স্থান এটো প্ৰথমটো দশাংশ গতিকে তাত 10 ভাগৰ 1 পূৰণ কৰিম তাৰ পিছত শতাংশ 100 ভাগৰ 1 পূৰণ কৰিম তাৰ পিছতো সহস্ৰাংশ 1000 ভাগৰ 1 পূৰণ কৰিবা হল এইদৰে আমি অংকটো কৰিব পাৰিলো তাৰ পিছত তোমালোকে কি কৰিব এতিয়া পূৰণ কৰিবা না এবাৰ পূৰণ এবাৰ যোগ হয় তাৰমানে এতিয়া 10 এগুণ 10 যোগ 0 এগুণ 0 আগৰ অংকটোত প্ৰথমটো 0 হৈছিল কাৰণে আমি নাই পতা এবাৰ ইয়াত মাজত 0 আছে গতিকে পাতিব পাৰিবা যোগ 1 এগুণ 1 আৰু তলত 10 যোগ 4 এগুণ 4 এই কাষৰ সংখ্যাটো ওপৰৰ লগত পূৰণ হ'ব যোগ 1000 ভাগৰ 8 এগুণ 8 ঠিক আছে এইদৰে আমাৰ বিস্তাৰ সম্পূৰ্ণ হ'ল এবাৰ C 213.701 এতিয়া দশমিকৰ পূৰ্ণক অংশটো হ'ল 213 আৰু দশমিক অংশটো হ'ল 701 প্ৰথমে পূৰ্ণ অংশটো কৰিবই লাগিব একক দশক শতক দুইটো শতকত আছে না গতিকে 2 * 100 প্লাস 3 * আমি নাজানিলে প্ৰথমটো উলিয়াৰ পিছত তাৰ পৰা এটা শূন্য কমাই দিয়া না হৈ গল হয়নে ইয়াৰ পৰা এটা শূন্য কমাইলে দশাংশ কি সৰি দশক হৈ গল একটো দশকৰ ঘৰ আছে সৰি এটো 1 হ'ব 2 1 পূৰণ 3টো এককৰ ঘৰ আছে না এটা প্ৰথমটো জনাৰ পিছত দশমিকলৈকে আমি এটা শূন্য কমাই গৈ আছো প্ৰথমটো 100 দিলু শতকৰ ঘৰ আছে তাৰ পিছত এটা শূন্য কমাই দিলু তাৰপৰ আৰু এটা শূন্য এক শূন্য কমাই দিলু এইদৰে শূন্য কমাতে শতক দশক একক দশক শতক হৈ গল তাৰপিছত দশমিকৰ পিছৰ অংশখিনি প্লাস 7 * 1/10 দশাংশ গতিকে 10 ভাগৰ 1 পূৰণ হ'ল যোগ 0 পূৰণ
শতকৰ ঘৰত আছে গতিকে 100 ভাগৰ 1 পূৰণ হ'ব বা ইয়াত এটা শূন্য আছে ইয়াত দুটা শূন্য কৰি দিব ন এটা শূন্যৰ পৰা দুটা শূন্য হ'ব এনেকৈ বঢ়াই গৈ থাকিলেও হ'ব 1 পূৰণ 1000 ভাগৰ 1 এইদৰে এটা এটা শূন্য বঢ়াই গৈ থাকিলে হ'ল এতিয়া আমি সম্পূৰ্ণ পূৰণবোৰ কৰিম ন 2 100 গুণ 200 যোগ 1 10 গুণ 10 যোগ 3 গুণ 3 যোগ 7 গুণ 7 যোগ এইটো শূন্য দি দিম আৰু ন এইটো যেটো শূন্য পূৰণ হৈছে ইহঁতে 100 ভাগৰ 1 লগত শূন্য পূৰণ হ'ল গতিকে 0 গুণ 0 তাৰ মানে 100ৰে শূন্যটো হৰণ কৰিব নাই ইহঁতৰ লগত শূন্য পূৰণ হ'ল তাৰ মানে এই স্থানটোই শূন্য হ'ল ইয়াৰ লগত শূন্য পূৰণ কৰাৰ কাৰণে শূন্য হৈ গ'ল যোগ 1 গুণ 1 আৰু তলত 1000 ঠিক আছে এইটো আমি এইটো বিস্তাৰ সম্পূৰ্ণ কৰিলো সকলোৱে নিশ্চয় বুজি পাইছা ডি 9.001 ইয়াৰ পূৰ্ণক অংশ 9 আৰু দশমিক অংশ 007 ঠিক আছে তোমালোকে এনেদৰে আসপাৰি ল'ব নালাগে মই বুজাবৰ কাৰণেহে আসপাৰিছো দশমিকৰ প্ৰথমটো এটাই আছে গতিকে হি একক স্থান তাৰমানে 9 * 1 বা 9 পূৰণ 1 যোগ দশমিকৰ অংশবোৰ ন প্ৰথমটো দশাংশ গতিকে 0 পূৰণ 10 ভাগৰ 1 এইটো হ'ল দশাংশ 10 ভাগৰ 1 টো পূৰণ যোগ 0 পূৰণ এবাৰ শতাংশ মানে ইয়াত এটা শূন্য আছিল দুটা শূন্য কৰি ললো এইদৰে বুজিব পাৰি যোগ শেষৰটো 7 আছে পূৰণ 1000 ভাগৰ 1 অৰ্থাৎ এটা এটা শূন্য দুটা শূন্য তিনিটা শূন্য এইদৰে বাঢ়ি গৈছে নে চাও 9 গুণ 9 যোগ পূৰণ হোৱাৰ পিছত যোগ কাৰণ যোগতকৈ পূৰণ ডাঙৰ গতিকে পূৰণৰ কাম কৰিব লাগে এতিয়া এই শূন্যটো 10 ভাগৰ 1 লগত শূন্য পূৰণ হৈছে তাৰমানে এই স্থানটো শূন্য যোগ এইদৰে 100 ভাগৰ 1 লগত শূন্য পূৰণ হৈছে গতিকে শূন্য শূন্য যাৰ লগতে পূৰণ কৰা উত্তৰ শূন্যই হ'ব শূন্যৰ ধৰ্ম শূন্য যাৰ লগতে পূৰণ কৰিবা উত্তৰ শূন্য হ'ব যোগ এবাৰ 7 গুণ 7 আৰু তলত 1000 হ'ল এটো দশমিক বিস্তৃতি সম্পূৰ্ণ হ'ল এবাৰ ই 0.306 তাৰ বিস্তাৰ কেনেকৈ কৰিম ন এতিয়া ইয়াৰ পূৰ্ণক অংশ 0 গতিকে শূন্যটো আমি আগতে এবাৰ কৰি দেখুৱাইছো এবাৰ নদেখাও শূন্যটো এৰি দিয়া শূন্যটো নালাগে দশমিকৰ পিছৰ অংশটো কৰোঁ 3 পূৰণ প্ৰথমটো শতাংশ দশাংশ গতিকে 10 ভাগৰ 3 দিম যোগ তাৰ পিছত শূন্য আছে গতিকে 0 পূৰণ 100 ভাগৰ 1 দিবা যোগ 6 পূৰণ 1000 ভাগৰ 1 দিবা মানে এটা এটাকৈ শূন্য বঢ়াই গৈ থাকিলে হ'ল তেতিয়া যদি তুমি চোৱা এটো 1 হ'ব দেই এটো একক দশাংশ গতিকে 10 ভাগৰ 1 এতিয়া তলত 10 থাকিব 3 গুণ 3 যোগ এই 100 ভাগৰ 1 লগত শূন্য পূৰণ হৈছে আমি কৈছো যে শূন্য যাৰ লগতে পূৰণ হ'ব উত্তৰ শূন্যই হ'ব হ'ল ইহঁতৰ লগত শূন্য পূৰণ হৈছে গতিকে শূন্য যোগ 6 গুণ 6 তলত 1000 হ'ল এইদৰে আমি ইয়াৰ বিস্তাৰ সম্পূৰ্ণ কৰিলো এই ধৰণে নকৰি পূৰণটো কৰিবই লাগে আসলতে নাইবা কোনোবাই শৰ্ট নিয়মত শিকাবও পাৰে কোনোবাই যদি বিচাৰে যে মই এনেকৈ কৰিম দেই কোনোবাই যদি বিচাৰে তেওঁলোকৰ শৰ্ট বুদ্ধিটো শিকাই আছো বিস্তাৰ কৰিলে শৰ্ট নহয়ে আসলতে ছুটি নহয় তথাপিও দেখুৱাইছো দশমিকৰ পিছৰ অংশটো 3 হয়নে গতিকে 10 ভাগৰ 3 বুলি পাতি দিব পাৰো ডাইৰেক্ট পুনে পুনে হৈ যায় আসত পিছৰ স্থানটো 0 আছে গতিকে 100 ভাগৰ 0 শতাংশটো যোগ পিছৰ তাৰ পিছৰ অংশটো 6 আছে ন এটা 10 100 1000 এটা শূন্য বাঢ়ি গ'লটো
6 এনেকৈ দি পেলাই তোমালোকে সম্পূৰ্ণ কৰিব পাৰা যদি শিক্ষকে বিচাৰে কৰিব পাৰে আৰু এটো শূন্য গ্ৰহণ কৰিলে উত্তৰ শূন্য হ'ব শূন্য যাৰ লগত পূৰণ কৰে শূন্য হয় আৰু শূন্য গ্ৰহণ কৰিলেও শূন্য হয় এইদৰে আমি কৰিব পাৰো কোনো শিক্ষকে অসন্তুষ্টি হৈ পেলাই নম্বৰ দিব নিবিচাৰে গতিকে সম্পূৰ্ণ নিয়মটো কৰিলে ভাল F 204.04 ইয়াৰ বিস্তাৰ ন পূৰ্ণক অংশ 240 আৰু দশমিক অংশ 04 প্ৰথমে পূৰ্ণক অংশ লৈ লম 2 একক দশক শতক না 1 10 100 একক দশক শতক শতকৰ স্থানত 2 আছে গতিকে 2 পূৰণ 100 কৰিম যিসকলে বুজি নাপায় তেওঁলোকৰো সহজ উপায় আছে মানে প্ৰথমটো পাতি লৈ 1 পূৰণ কৰি ল'ব পাৰো কৰি 2 ৰ পিছত দুটা থাকি গৈছে না গতিকে দুটা শূন্য বহাইও আমি বুজিব পাৰো তেনেকুৱা এটা তোমালোকক নিয়ম শিকাই দিম জানিবৰ কাৰণে যোগ 4 ল 4 ৰ পিছত 100 আছিল যে 100 ৰ পৰা এটা শূন্য কমাই দিয়াছোন 10 তাৰমানে 4 দশক হ'ল তাৰপিছত শূন্য পূৰণ 1 কাৰণ শূন্যটো এককৰ স্থানত আছে এককৰ স্থানত শূন্য আছে গতিকে 1 পূৰণ কৰিছো আৰু দশকৰ স্থানত 4 আছে গতিকে 10 ৰ লগত 4 টো পূৰণ কৰিছো শতকৰ স্থানত 2 আছে গতিকে 100 ৰ লগত 2 টো পূৰণ কৰিছো এতিয়া দশমিকৰ পিছৰ অংশখিনি চোৱা তোমালোকে প্ৰথমটো শূন্য তাৰমানে দশাংশ গতিকে 10 শূন্য পূৰণ 10 ভাগৰ 1 যোগ 4 পূৰণ এটা শূন্য বঢ়াই দিয়া হি শতাংশ তাৰমানে হ'ল শতাংশ দশাংশ শতাংশ বুজিলে দশাংশ শতাংশ হৈ গ'ল এতিয়া অংকটো পূৰণ কৰিম ন কাৰণ যোগতকৈ পূৰণ ডাঙৰ গতিকে পূৰণৰ কাম কৰিব লাগিব 2 100 গুণ 200 কোনোবাই যদি পূৰণ নকৰিব নাজানে তেতিয়া তেওঁলোকৰ কাৰণে সহজ উপায় হৈছে 2 গুণ 2 বহাইলা আৰু দুটা শূন্য বহাই দিয়া 4 গুণ 4 বহোৱা এটা শূন্য বহাই দিয়া তাৰমানে 4 গুণ 40 0 গুণ 0 যোগ এতিয়া কৈছো যে শূন্য যাৰ লগত পূৰণ কৰা যায় উত্তৰ শূন্য হয় তেনেকৈ ইয়াৰ লগতো এই ভগ্নাংশৰ লগত শূন্য পূৰণ হৈ আছে গতিকে আমি শূন্য দিম ইফালে 100 ভাগৰ 4 গুণ 4 হ'ল এটা আমি অংকটো সম্পূৰ্ণ কৰিলো এটো সম্পূৰ্ণ বিস্তাৰ হ'ল একেবাৰে শেষৰ অংকটো 88.223 88 দশমিক 222 দশমিকৰ পিছৰ অংকবিলাকক এটা এটাকৈ কৰিব লাগে এতিয়া পূৰ্ণ অংশ 88 আৰু দশমিক অংক 222 এতিয়া ইয়াৰ একক দশকত 8 আছে গতিকে 8 পূৰণ 10 দশকত 10 পূৰণ হ'ব ন চুক 8 পাতিলো পূৰণ 1 এটা 8 দশকৰ ঘৰত আছে আনটো 8 এককৰ ঘৰত আছে গতিকে হিয়া 10 পূৰণ 8 হ'ল 10 পূৰণ 8 হ'ল আৰু 1 পূৰণ 8 হ'ল যে দশমিকৰ পিছৰ অংশখিনি প্লাস 2 প্লাস 2 প্লাস 2 কেনেকৈ কৰিম ন এই অংককেইটা দূৰে দূৰে পাতি লৈছো এতিয়া প্ৰত্যেকৰ লগত প্ৰথমটো দশাংশ গতিকে 10 ভাগৰ 1 পূৰণ কৰিলো তাৰ পিছত শতাংশ গতিকে 100 ভাগৰ 1 পূৰণ কৰিলো তাৰ পিছতো সহস্ৰাংশ গতিকে 1000 ভাগৰ 1 পূৰণ কৰি দিলো এইদৰে আমি দূৰলৈ হ'ল সহজ উপায় দেখুৱাইছো যে প্ৰথমটো উলিয়াৰ পিছত এটা এটাকৈ শূন্য বঢ়াই গৈ থাকা এইদৰে কৰিব পাৰিবা এতিয়া 8 10 গুণ 80 যোগ 8 গুণ 8 যোগ তলত 10 থাকিব 2 হে 2 গুণ 2 যোগ 2 গুণ 2 যোগ 2 গুণ 2 হল এইদৰে 8 এর অন্তিমটো প্ৰশ্ন সমাপ্ত কৰিলো।